হয় কালি শুনা পাই শুনা পাই বৰ মানে দুখ লগা ঘটনা। এজনী মাইকী মানুহ আৰু দুজন সৰু সৰু ল'ৰাক লৈ তেখেতে ইয়াত আহি জঁপিয়ালে বুলি শুনা পালোঁ ৰাতি। তাৰপিছত আজি ৰাতিপুৱা আহি দেখিছোঁ NDRF চবেই তেখেতলোকৰ ডেড বডি বিচৰাত ব্যস্ততা হৈ আছে। কিন্তু মোৰ ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমেৰে এটা স্থানীয়বাসী হিচাপে আহ্বান জনাব বিচাৰিছোঁ যে কি এনেকুৱা ঘটনা আগতেও হৈ আছে আৰু হৈ আহিছে। তাৰ কাৰণে আমি ৰোধ কৰিবলৈ হ'লে ইয়াত যিহেতু এই যিটো আমি উপস্থিত আছোঁ সেই জেগাটো ৰেলৱে কয় যে কি এইটো আমাৰ লেণ্ড হয়, ৰেলৱে ডিমাণ্ড কৰে যে কি আমাৰ লেণ্ড হয়। আৰু সেই পৰিপ্ৰেক্ষিতত যিহেতু ৰেলৱে লেণ্ড হয় সেইকাৰণে মই ৰেলৱেক এটা আহ্বান জনাব বিচাৰিছোঁ যে কি তেখেতলোকে এই ছাইডতে যদি ফেঞ্চিং কৰি দিয়ে, ওখকৈ ফেঞ্চিং কৰি দিয়ে, ব্ৰিজৰ ওপৰত ফেঞ্চিং লগাই দিয়ে, তেতিয়া মই ভাবোঁ যে কি এনেকুৱা ঘটনা আকৌ আগন্তুক দিনত নঘটিব বুলি মোৰ অনুভৱ হয়। সেইকাৰণে মই আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাব বিচাৰিছোঁ ৰেলৱে বিভাগ তিনিচুকীয়াক যে কি আপোনালোকে অতি শীঘ্ৰে এই পদক্ষেপটো লওক। ময়ো আমাৰ ভ্ৰমণদেৱে কোৱা মতে ময়ো একমত। কাৰণ কেলৈ আমাৰ ইয়াত যদি তেনেকৈ এটা প্ৰটেকশ্যন থাকে, সেই প্ৰটেকশ্যনটো থাকিলে মানে আমাৰ ধৰক এইবিলাক ঘটনাৰ পৰা অলপমান মানুহ হেৰি হ'ব, সাপ পাব মানে। কাৰণ কেলৈ এইবোৰ বাৰে বাৰে ঘটনা হৈ আছে, এবাৰে নহয়, আজি বহুতবাৰে হ'ল, বহুতকেইটা ঘটনা হৈ গৈছে। ওপৰেদিও কিছুমান জঁপিয়াইছে, তলেদিও জঁপিয়াইছে, আৰু বহুত দূৰৰ দূৰৰ মানুহ আহি ইয়াতে আত্মহত্যা কৰিবলৈ আহে। আমাৰ ওচৰৰখিনি বাদেই দূৰৰখিনিও আহে। ওচৰৰখিনিতো তেনেকৈ নাহেই আজিলৈকে, হয়তো দূৰৰ মানুহে আহে। তিনিচুকীয়া এতিয়া এইটোতো ইয়াৰ নহয়, মহাৰাষ্ট্ৰৰ মানুহ ইয়াত আহি ঘটনা কৰিছে। এইবিলাক আমাৰ ধৰক এইডোখৰ জেগাডোখৰো এটা বদনাম হৈছে। এই হিচাপে ইয়াত প্ৰটেকশ্যনটো যদি ৰেলে দিয়ে খুব সোনকালে খুব ভাল হ'ব। ঘটনাস্থলীৰ পৰা কি পাইছে? ঘটনাস্থলীৰ পৰা আমি এইটো পাইছোঁ, কালি বেগ এটা, চেণ্ডেল 3যোৰ, তাৰ পৰা মোবাইল এটা 6টামান বজাত হৈছে। এই মহাৰাষ্ট্ৰ বুলি কৈছে, ইয়াত মানে লিখাবালিত থাকে। এই লিখাবালিত মানে ডিফেন্সত চাকৰি কৰে তেখেতে। মোবাইলটোত কিবা পাইছে নেকি? মোবাইলটোত কি পাইছে এতিয়া জানো থানাতে গম পাব। বিশেষকৈ